ৰিচেণ্টলি মই এটা বস্তু বনাইছোঁ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ কাৰণে আৰু সেইটো হ'ল নইজ ৰিডাকশ্যন। কাৰণ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ কি হয়, যেতিয়াই ভিডিঅ' এটা বনায় ভইচবিলাকত মানে বেকগ্ৰাউণ্ড নইজটো বেছি থাকে আৰু সেই বস্তুটো ৰিমুভ কৰিব নোৱাৰে। সেইটো মানে প্ৰব্লেম হৈ যায়। বহুতে ছাইটত যায়, ছাইট মানে ৱেবছাইটত, কিন্তু তাতে পইচা পে' কৰিব লগা হয় বা যেতিয়া কোনোবাই এপ ডাউনলোড কৰে তাতেও পইচা পে' কৰিব লগা হয়। তো সেইটো এটা এক্সট্ৰা সমস্যা হৈ গ'ল। তো মোৰো মানে এইটো বস্তুটো প্ৰব্লেম হৈছিলে। তো তাৰ কাৰণে যিহেতু মই এজন ডেভেলপাৰ। নমস্কাৰ, মোৰ নাম প্ৰাঞ্জল বড়ো। মই এজন ডেভেলপাৰ হয়। মই গেম বনাওঁ, এপ বনাওঁ আৰু স্পেচিয়েলি ক'ডিং, মানে এইটো মোৰ লাইফ হয়। তো যিহেতু মই এজন ডেভেলপাৰ হয়, তো ডেভেলপাৰ কাৰণে মই ভাবিলোঁ যে মই নিজে এটা যদি AI বনাই দিওঁ তেতিয়া কেনেকৈ হ'ব। আৰু মানে AIটো ফুল্লি AI নহয়, যিহেতু AI বনাবৰ কাৰণে বহুত প্ৰব্লেম হয়, বহুত পইচাও লাগে আৰু বহুত মানুহো বেছি হয়। কিন্তু তথাপিও মই ভাবিলোঁ যে এটা সৰু সুৰা যিহেতু মানে বেলেগক দিবা নোৱাৰিলেও নিজে যদি ৰাখিব পাৰোঁ। আৰু এই ভিডিঅ'টো চোৱাৰ আগতে সেইবিলাক কণ্টেণ্ট ক্ৰিয়েটৰ যিবিলাকৰ এটা কম্পিউটাৰ আছে, লেপটপ হওক পিচি হওক, সিহঁতৰ কাৰণে এই বস্তুটো বেছি ভাল। কাৰণ এই বস্তুটো বনাবৰ কাৰণে লেপটপ এটাৰ প্ৰয়োজন হ'ব। মোবাইলতো নহ'বও পাৰে, মোবাইলত মই কৰা নাই, কিন্তু কম্পিউটাৰটো ইম্পৰ্টেণ্ট লাগিবই। কাৰণ এইটো যিটো বস্তু না, এইটো কম্পিউটাৰৰ লগত ৰিলেটেড হয়, তো কম্পিউটাৰটো লাগিবই। তো আজি মই এই বস্তুটো কেনেকৈ বনায় সেইটো মই দেখাই দিম। আৰু এইটো বনাব মানে কি হয়, এইটো কাকো দিব নোৱাৰোঁ। কাৰণ এনেকুৱা ছিষ্টেমৰ বস্তু হয়, এইটো মানে ছিষ্টেমটোৱে সেনেকুৱা। এইটো বস্তুটো কাকো দিব নোৱাৰে, জাষ্ট নিজেই ইউজ কৰিব পাৰিবি। আৰু স্পেচিয়েলি এইটো কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ কাৰণে হয়। কাৰণ নইজটো যিটো থাকে না বেকগ্ৰাউণ্ড, সেইটো মানে এনেকুৱা প্ৰব্লেম হৈ যায়, এনেকুৱা প্ৰব্লেম হৈ যায়। তো এইটো গমে পাইছোঁ মানে কেতিয়া আহে। প্লাছ যদি চাওঁ আজি জেনেৰেশ্যনটো বেলেগ এটা হয় না, অ'পেন এআইৰ জেনেৰেশ্যন। যদিও বেলেগক দিয়, কি ঠিক বেলেগ নহ'ব পাৰে। প্লাছ যিবিলাক আজিকালি হয়ও, সিহঁতে মানে পে'মেণ্টটো খোজে। আৰু এই সৰু সুৰা বস্তু এটাৰ কাৰণে পে'মেণ্ট কোনে দিব। যিহেতু কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ আৰু কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ মানে সিহঁতক লাগে যিবিলাক দুখীয়া থাকে আৰু যিবিলাক বিগিনাৰ হয়, সিহঁতক লাগে যাৰ পইচা নাথাকে, পইচাৰ কাৰণে কণ্টেণ্ট বনাব খোজে। তো সিহঁতে আকৌ পইচা পে'মেণ্ট কেনেকৈ কৰিব। তো স্পেচিয়েলি এই ভিডিঅ'টো সিহঁতৰ কাৰণে হয়, যিবিলাকৰ মানে ধৰি লওক নতুন নতুন উঠিছে, বিগিনাৰ হয়, কিন্তু নইজটো মানে এতিয়া ধৰি লওক ৰিমুভ কৰিব লাগে। তো সিহঁতৰ কাৰণে হয়। তো বৰ্তমান বলক মই দেখাই আছোঁ কেনেকৈ কি কৰিব লগা হয়। তো এইটো হ'ল মোৰ কম্পিউটাৰ আৰু মেক চিয়'ৰ ইণ্টাৰনেট কানেকশ্যন লাগিবই। মই ইণ্টাৰনেট কানেকশ্যন কৰি থৈ দিছোঁ। তো ফাৰ্ষ্ট পাইথনটো কি জানো না, এটা কম্পিউটাৰ লেংগুৱেজ হয়। মানে কি ক'ম আৰু এতিয়া মানে এটা কম্পিউটাৰ লেংগুৱেজ হয়, যিবিলাক মানে কম্পিউটাৰ চায়েন্সৰ বিষয়ে বেছি যাৰ মানে ইণ্টাৰেষ্টেড আছে সিহঁতে গম পাব। আৰু আজি জেনেৰেশ্যনত চা, AI বনাইছে কিহৰ থ্ৰুদি, প্ৰগ্ৰামিং লেংগুৱেজেছ। গেম বনাই কিহৰ থ্ৰুদি, প্ৰগ্ৰামিং লেংগুৱেজেছ। এপ বনাই কিহেদি, প্ৰগ্ৰামিং লেংগুৱেজেছ। ছফ্টৱেৰ এইবিলাক বস্তু। প্লাছ কি জানো না, যিবিলাক আজিকালি চা ফেন, এনেকুৱা চিষ্টেম ফেন ওলাইছে য'ত চাউনেদি অন হয় বা অফ হয়। তাৰপিছত চেঞ্চাৰ থাকে, যিবিলাক চেঞ্চাৰ ধৰি লওক কিছুমান দৰ্জা এনেকুৱা যিবিলাক চিনেমাবিলাকত যি দেখায়, যি কেমেৰা লগা থাকে, তো মানুহজন অহাৰ লগে লগে দৰ্জাখন নিজে খোলা খাই যায়, মানুহ যোৱাৰ লগে লগে দৰ্জাখন নিজে বন্ধ হৈ যায়। চেঞ্চাৰত কি থাকে, এনেকুৱা কিছুমান মেচিন থাকে য'ত আমাৰ কিছুমান এনেকুৱা সৰু সুৰা মেচিন আছে, ছেম সেনেকুৱা ৰিলেটেড। ডাঙৰ ডাঙৰ বেলেগ ইউজ কৰে, কিন্তু তথাপিও সেনেকুৱা ৰিলেটেড। আৰু সেইবিলাকৰ যিটো কি কয় এইটোক, প্ৰেজেণ্টেশ্যন দেখাবৰ কাৰণে এটা বস্তু হয়, যাক অৰ্ডুইনো বুলি কয়। মই ইউজ কৰিছোঁ সেইটো। যিবিলাক মানে মেকানিকেল ইঞ্জিনিয়াৰিঙে হয়, তো সিহঁতে গম পাব এইটো অৰ্ডুইনো কি বস্তু। বা ISP এনেকৈ কিবা এটা আছিলে বস্তু, ৰেচবেৰী পাই নে এনেকৈ কি হয়। তো তাতে এনেকুৱা সৰু এটা চিপছ থাকে, চিপ। তো তাতে আমি ক'ডিং কৰিব পাৰোঁ। তো ক'ডিং বনাই মানে ৰবট নিচিনা, তো এইবিলাক ৰবটিকৰ কাৰণে ইউজ হয়। তো সেইটো বেলেগ কথা হয়। তো বৰ্তমান পাইথন এটা কম্পিউটাৰ লেংগুৱেজ হয়, আৰু এই বস্তুটো বনাবৰ কাৰণেতো পাইথন নালাগে, কিন্তু ইনষ্টল কৰিব লাগিব পাইথন বস্তুটো। ক'ডিং নাজানিলেও হয়, বাট এই বস্তুটো লাগিব। তো ফাৰ্ষ্ট যাব লাগিব গুগল পাই, যাই পেলাই পাইথনটো ইনষ্টল কৰিলে হ'ল। এক কাম কৰি দিওঁ,
আৰু এটা কথা যিবিলাকে এই ভিডিঅ'টো চাই আছে না আৰু যাই ভাবি আছে যি নয়েজ মানে ৰিডিউচ কৰা বা ৰিমুভ কৰা এটা এআই নিজকে বনাই লওঁ যেনে তেনে তো তাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট যিবিলাক ধৰি লওক বিগিনাৰ হয় পাইথনৰ না বহুত ভাৰ্জন আছে নতুন নতুন ভাৰ্জন ওলাই থাকে কিন্তু পাইথনৰ 3.10 বা 11টোও বেছি হৈ যায় কিন্তু পাইথন 10 এইটো বস্তুটো বেছি ইম্পৰ্টেণ্ট কিয় কাৰণ ইয়াতে না এটা পাইটৰ্চ বুলি বস্তু আছে আৰু তাৰ ভিতৰতে আছে আকৌ ডিপ ফিল্টাৰ নেট বুলি কয় আৰু এই বস্তুটো যিটো মই এতিয়া বনাম না সেইটো ডিপ ফিল্টাৰ নেট বস্তুটো ইউজ কৰি পেলাইহে এই বস্তুটো যিবিলাক বেকগ্ৰাউণ্ডৰ নইজ থাকে না সেইটো মানে ৰিমুভ হ'ব বা ৰিডিউচ হ'ব তো সেইটো কাৰণে ইয়াত 3.10 ভাৰ্জন বা সেইখিনিয়ে আশে পাশে মানে সেইখিনিটো ডাউনলোড কৰিবই লাগিব তাতে যিখিনি ফিচাৰ্ছ আছে না সেই তাতে আছে পাইথনৰ যিখিনি ফিচাৰ্ছ আছে সেই তাতে আছে মানে তো এইটো মোৰ কাৰণে ইম্পৰ্টেণ্ট হয় এইটো আৰু উইণ্ড'জ ভাৰ্জনটো চাই ল'বি মোৰ এইটো 64 বিট হয় তো এইটোৱে ডাউনলোড কৰিম ভাই এই বস্তুৰ আৰু এটা বস্তু এড python.exe to pot ইয়াত মানে কি হয় এইটো যেতিয়া এইটো মানে মেক চিয়ৰ মানে এইটো টিক মাৰ্কটো দিবিয়ে ভাই ইয়াক এই বস্তুটো মানে কিছুমান ইয়াৰ যিবিলাক কামাণ্ড থাকে না সেই কামাণ্ডটোক মানে আমাৰ যিটো কম্পিউটাৰ ছফ্টৱেৰ না সেই বস্তুটো একচেছ কৰিব পাৰে বুজি নাপাব পাৰা কিন্তু এই যেতিয়া এই বস্তুটো মানে নাপাহৰিবি আৰু এইটো টিক মাৰ্ক দিবা যদি এই ভিডিঅ'টো যিবিলাকে চাই আছে না আৰু যিবিলাকে ভাবে যে এই বস্তুটো বনাই লওঁ মানে বেকগ্ৰাউণ্ড ৰিমুভ কৰা বস্তুটো যদি বনাই লওঁ এই পাইথনৰ এইটো এড python.exe to pot এইটো নাপাহৰিবি ভাই এইটো দিবাই লাগিব এইটো বহুত ইম্পৰ্টেণ্ট এতিয়া মানে কিছুমান মই কামাণ্ড লিখিম তো সেই কামাণ্ডবিলাক মানে বিচাৰিব এই মানে সেইটো একচেছ কৰিব লাগিব না তো ইহঁতে বিচাৰে মানে সেই কামাণ্ডটো একচুৱেলি আছে নে নাই বা কি হৈছে নে কি নাই ক'ত আছে কোন নাই কোনটো লোকেশ্যনত আছে তো সেই বস্তুটো পথটো মানে লাগিবই মান টাইম মাক ইয়াক এইটো মানে লেপটপৰ ওপৰত ডিপেণ্ড কৰে মোৰতো মানে বহুত অল্ড ভাৰ্জনৰ লেপটপ না সেইটো কাৰণে অলপ টাইম লাগিছে বাকী যাৰ যিমান হাই ষ্ট্ৰং নিউ ভাৰ্জন i5 নিউ জেনেৰেশ্যন i7 নিউ জেনেৰেশ্যন গ্ৰাফিক্স কাৰ্ড বহুত স্পীড এইটো ইণ্টাৰনেটৰ প্ৰয়োজন নাই এইটো বম স্পীড হয় খালি ডাউনলোড কৰা ইণ্টাৰনেটৰ প্ৰয়োজন হয় বা ইণ্টাৰনেটৰ ওপৰত ডিপেণ্ড কৰে তো এই বস্তুটো হৈ গ'ল এইটো চেক কৰিবি যে এইটো বস্তুটো ছাকচেছফুলি ইনষ্টল বুলি অলপ আছে কিন্তু তথাপিও চেক কৰি ল'বি এতিয়া আমাক প্ৰয়োজন হ'ব CMD আৰু ডাইৰেক্ট এইটো অ'পেন নকৰিবি ৰান এজ এডমিনিষ্ট্ৰেশ্যন তেতিয়া মানে যিমান বস্তু আছে ফেচিলিটি ফুল এক্সেছ দি দিয়ে কম্পিউটাৰে পাইথান যিবিলাকে কৰ্ডিং কৰে সিহঁতৰ এইবিলাক মানে জানে আৰু ভাৰ্জন এইটো 3.10.10 যোনটো মই ডাউনলোড কৰিছিলোঁ এইটো গুগল ক্ৰমৰ পৰা এইটো 3.10.10 আৰু ইয়াতে লিখা আছে উইণ্ড'জ 7 আৰ্লিয়াৰ তাতে নহ'ব কামটো মোৰ যেনে তেনে উইণ্ড'জ 10 যিহেতু
মাইক্ৰ'ছফ্টে মানে ফিনিছ, তথাপিও এইটো চলাই আছোঁ। দুখীয়া মানুহ ভাই কি ক'ম। ত' এই কৰাৰ পিছত এতিয়া লাগিব মোক PIP install torch, PIP install torch बिल्कुल 2080 torch audio बिल्कुल 2080 deep filter net। এইটো আকৌ ইণ্টাৰনেটৰ ওপৰত ডিপেণ্ড কৰে। হ'ব আৰু হ'ব আৰু আমি এক চুকলে হাও কি হাও ইমান টাইম লাগিছে না। মোৰতো ইণ্টাৰনেটটো স্পীড হ'বই লাগে, মানে ইথাৰনেট কেবুল আছে যিহেতু আৰু 100 Mbps হয় প্লাছ ফাইবাৰ কেবুল, তথাপিও শ্ল' মাৰি আছে। এক চুকলে বাকী এইটো কৰাৰ পিছত আৰু দুটামান বস্তু আছে য'ত গীত গীত নামটো শুনাই পাইছা পায়। এইটো সেইটো গীত নহয় যিটো কডিঙৰ কাৰণে ইউজ কৰে। গীত দুটা মানে ডিফাৰেণ্ট হয়তো কিজানি কিছুমানে কনফিউজো হ'ব পাৰে। এটা ইয়াত যিটো বস্তু লাগে সেইটো হ'ল গীত, বাকী আৰু যিবিলাক মানুহ কডিঙৰ কাৰণে ইউজ হয় সেইটো হ'ল গিট হাব। ইয়াৰ দুটাৰ ডিফাৰেঞ্চটো কি হয় মানে, গীত এটা অ'পেন চ'ৰ্চ ছফ্টৱেৰ হয়, কিন্তু যিটো গিট হাব হয়, যিটো আমি কডিঙৰ কাৰণে ইউজ কৰোঁ, সেইটো হ'ল এটা ষ্ট'ৰ য'ত আমি ক'ডবিলাক আমি ষ্ট'ৰ কৰি থৈ দিব পাৰোঁ। গিট হাব এটা একচুৱেলি ৱেবছাইট হয়, সেইটো এটা ছাইট হয়, কিন্তু ইয়াত যিটো গীত লাগে না সেইটো হেৰি হয়, এইটো এটা অ'পেন চ'ৰ্চ ছফ্টৱেৰ হয়। ইয়াৰ ধৰি লওক এটা যদি এতিয়া পূৰা বুজি পোৱা এক্সাম্পল দিওঁ, য'ত ধৰি লওক গিট হাব এটা গাড়ী এখনৰ ইঞ্জিন হয়, কিন্তু গীত গীত যিটো অ'পেন চ'ৰ্চ হয় সেইটো গাড়ী এখনৰ ইঞ্জিন হয়, কিন্তু যিটো গীট হাব সেইটো এটা পাৰ্কিং প্লেচ হয় য'ত মাল্টিপল গাড়ী আহি পেলাই তাতে পাৰ্ক কৰিব পাৰে গাড়ীকেইখন। ত' ছেম সেইটো নিচিনাই হয় মানে, এই যিটো গীট হাব এইটো ছফ্টৱেৰৰ লগত ৰিলেটেড থাকে, কিন্তু যিটো গীট হাব হয় তাতে ক'ডবিলাক ষ্ট'ৰ কৰে। এতিয়া মেক্স কোলে এই বস্তুটো ইমান যে টাইম লাগিছে। মেক্স
প্লাছ আৰু এটা বস্তু লাগিব, এইটো হ'ল চাউণ্ড ফাইল। মানে কি হয়, দেখাচোন লাহে লাহে, যদি এটা টাইম লাগিছে, এতিয়া কি কৰোঁ মই, চাউণ্ড ফাইলটো কি হয় মানে, এতিয়া যেতিয়া মই লাইভ দেখাম না ভইচটো হেৰি কৰি পেলাই, ইয়াত যেতিয়া মোবাইলৰ পৰা ইয়াত ল'ম, একচুৱেলি ইয়াতে কি হয় মানে কি, যিটো মই কৈছোঁ ন হেৰি বুলিকে মানে বেকগ্ৰাউণ্ডটো ৰিমুভ মানে বেকগ্ৰাউণ্ড যিটো নইজ সেইটো ৰিমুভ কৰিব ডাইৰেক্ট কবি, আৰু ৰিয়েল টাইম এক্সেছ নহয়। ইয়াতে চা, কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ কি হয়, কিছুমানে বাহিৰত ভিডিঅ'টো বনাই লৈ আহে, ঘৰত ভইচটো মানে ৰেকৰ্ড কৰে, আৰু ৰেকৰ্ড কৰাৰ সময়ত অলপ মানে বেকগ্ৰাউণ্ড এটা নইজ থাকে, তো সেইটো ক্ষেত্ৰত মানে এই বস্তুটো বেছি কাম কৰে। আৰু চিষ্টেমটো কেনেকুৱা, এতিয়া তই না এই বস্তুটো ইউজ কৰিবৰ কাৰণে হেৰি কৰি পাবি, ভইচটো ৰেকৰ্ড কৰি পাবি, ৰেকৰ্ড কৰি পেলাই মোবাইলত ৰেকৰ্ড কৰি পাবি, ৰেকৰ্ড কৰি পেলাই আকৌ নিজৰ কম্পিউটাৰত লোৱাৰ পিছতহে সেই যিটো ৰেকৰ্ডেড ভইচ সেইটোৰ যিটো বেকগ্ৰাউণ্ড নইজ হয় সেইটো ক্লিয়াৰ কৰিব। এইটো ৰিয়েল টাইম এক্সেছ নহয় যে ডাইৰেক্ট মই কৈ যাই আছোঁ আৰু বেকগ্ৰাউণ্ড যিটো নইজ আছে সেইটো মানে ফিনিছ, সেনেকুৱা নহয় ভাইহঁত। মানে আৰু সেইটোও বনাব পাৰি দেই, কিন্তু সেইটো বনাবৰ কাৰণে অলপ কমপ্লেক্স কোড, অলপ ইণ্টেলিজেণ্ট মাইণ্ড, ইণ্টাৰনেট, AI এইবিলাক বস্তু লাগিব। সেইটো বস্তুটো মই চোৱা নাই, যদি কেতিয়াবা মন যায় তো ভাবি আছোঁ সেইটোও কেতিয়াবা বনাই দিম, কিন্তু বৰ্তমানৰ কাৰণে এইটো হয়। কাৰণ মই দেখাও চাওঁ, আৰু যিহেতু মই সেনেকুৱা ভিডিঅ' এটা সময়ত বনাই আছিলোঁ, আৰু মোৰ লগৰ কেইটামানে সেনেকৈ বনাই আছিলে, যি বাহিৰত ভিডিঅ'টো কৰি আহে আৰু নিজৰ ঘৰত মানে ভইচটো ৰেকৰ্ড কৰি পেলাই খাপতেকৈ দি দিয়ে। তো সেনেকুৱা মানে যিবিলাক কণ্টেণ্ট ক্ৰিয়েটাৰ আছে না, সেইটো কাৰণে হেল্প হ'ব। এতিয়া সেইটো কাৰণে ICC ভাইহঁত ক্লিয়াৰ এ নিউ ৰিলিজ অফ EAP এভেইলেবল টু আপ দ্য ৰান হৈ গ'ল ছাকচেছফুলি ইনষ্টল, ইয়াত লিখা আছে। এতিয়া এই বস্তুটো কি হ'ল, হেৰিটোহে লঞ্চ হৈছে, টৰ্চ মোক কৈছিলোঁ না আগতে কিজানি মই কৈ আছিলা, পাইথনৰ কি হয়, পাইটৰ্চ আৰু টৰ্চ কিছুমান বস্তু আছে না, এইকেইটা মানে পাইপলাইন হৈ থাকে, মানে এনেকুৱা চিষ্টেম লাইব্ৰেৰী টাইপ, য'ত মানে বহুত বস্তু থাকে। একচুৱেলি মানে কি ক'ম আৰু, যিবিলাকে নাজানে সিহঁতক বুজাই দিছোঁ, কিন্তু যিবিলাকে জানে সিহঁতক আৰু মাষ্টৰে সিহঁতে এতিয়া কি বুজাম মানে। তো এতিয়া আৰু এটা বস্তু লাগিব, সেইটো হ'ল গিট। দেখাই আছোঁ ৰ, ডাউনলোড, গিটহাব নহয়, এইটো গিটহাব নহয় ভাই, এইটো এটা অপেন চ'ৰ্চ ছফ্টৱেৰ হয়। আৰু এইটো না মেটাৰ নকৰে, মানে কি এতিয়া যেনেকা পাইথনটো যেনেকা ভাৰ্জন লৱেষ্ট ভাৰ্জন লাগে, যেনেকা পাইথন কিমান ওলাই গ'ল, পাইথন 14 কিমান ওলাই গৈছে, বা বেছিও ওলাইছে তাতকৈ, মই চোৱা নাই ইমান ভালকৈ, কিন্তু পাইথন 10 বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ তাতে মেইন ডিপ ফিল্টাৰ নেটৰ যিখিনি প্ৰয়োজন লগা বস্তু নাই সেইখিনি তাতে আছে। কিন্তু ইয়াত গীতৰ ভাৰ্জনৰ লগত চিষ্টেম নাই, যিমান নতুন ভাৰ্জন হ'ব সিমান বেষ্ট। हो गया। এইখিনি নৰ্মেল কাম ভাইহঁত, কৰি ল'বি আৰু নিজে নিজে। একো কৰিব নালাগে, জাষ্ট এইটো ইনষ্টল কৰিবি। কিয়া এইটো কাৰণে প্ৰয়োজন হয়, ডিপ ফিল্টাৰনেট যি বস্তু না, সি কিছুমান কামাণ্ড, এতিয়া যেনেকা মই অলপ কামাণ্ড এতিয়া লিখিম, কিছুমান কামাণ্ড ইয়াৰ বিচাৰে মানে,
ইয়াৰ যিটো কামাণ্ড হয় ডিপ ফিল্টাৰ নেটে সেই কামাণ্ডটো ইউজ কৰে। তো যদি এই বস্তুটো নাথাকে তেতিয়াহ'লে কিছুমান ইৰ'ৰ দেখাব য'ত মানে নহ'ব, কামটো নহ'ব, মানে যিটো নইজ থাকে না সেইটো ৰিমুভ নহ'ব। তো ইয়াৰ কামাণ্ডটো সিহঁতে বিচাৰে। এইটো বেছি ইমান মানে প্ৰয়োজন নাই, কিন্তু তথাপিও তাৰ যদি এইটো লাগে না, মানে হেৰিটো লাগে ডিপ ফিল্টাৰ নেট, তেতিয়াহ'লে এইটো বস্তু লাগিবই। জাষ্ট ইনষ্টল কৰ, থৈ দি, বাকী একো কৰিব নালাগে। গিট हो गया भाई। এতিয়া কি লাগিব? চাউণ্ড ফাইল। চাউণ্ড ফাইলটো কিহৰ কাৰণে মই কৈছোঁৱে, যেতিয়াই মই এটা মোবাইলৰ পৰা লৈকে কম্পিউটাৰত দিম এটা ফাইল, ভইচ ফাইল, তো সেই ভইচ ফাইলটোক অ'পেনো কৰিব লাগিব, ই ৰিড কৰিব লাগিব। তাৰপিছত ৰিড কৰাৰ পিছত ই এটা নিজা আউটপুট বনাই দিব, যিটো আউটপুট হেৰি হয়, নইজখিনি ৰিমুভ কৰা খাব। তো সেইখিনি বস্তু কৰিবৰ কাৰণে চাউণ্ড ফাইল বুলি এটা ইয়াতে পাইপলাইন আছে, যিটো বস্তু মই ইনষ্টল কৰিব লাগিব। हो रहा है भाई। হৈ গ'ল। তো লাইভ দেখাইছোঁ এতিয়া। এইটো মোৰ মোবাইল হয়। তো ইয়াত মানে মই এতিয়া ভইচটো ৰেকৰ্ডিং কৰি লাইভ দেখাই আছোঁ। হাই, মোৰ নাম প্ৰাঞ্জল বড়ো আৰু মই এজন ডেভেলপাৰ হয়। মই আজি এটা AI বনাইছোঁ ইউটিউবৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ কাৰণে, আৰু সেই বস্তুটো হ'ল ভইচ ৰিডাকশ্যন। তো মোৰ ফেন চেন চলি আছে, দেখা পাব। এতিয়া মানে শুনাই দিম বাৰু, কিন্তু ভালকৈ নহ'ব পাৰে, কাৰণ মই মাইক ইউজ কৰি আছোঁ। ভালকৈ নহ'ব মানে বেকগ্ৰাউণ্ডটো শুনা নহ'ব পাৰে, মই মাইকটো ইউজ কৰি আছোঁ কাৰণে। হাই, মোৰ নাম প্ৰাঞ্জল বড়ো আৰু মই এজন ডেভেলপাৰ হয়। মই আজি এটা AI বনাইছোঁ ইউটিউবৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ কাৰণে, আৰু সেই বস্তুটো হ'ল ভইচ ৰিডাকশ্যন। ইয়াত মানে এটা চাউণ্ড এটা আহি আছে, তো সেই বস্তুটো এতিয়া যিখিনি নইজ না সেইখিনি এতিয়া ৰিমুভ কৰিব লাগে। এতিয়া এই বস্তুটো মই USB দি ল'ব লাগিব। চাউণ্ড ৰেকৰ্ড টেষ্ট। আৰু এটা ইম্পৰ্টেণ্ট কথা, সেইটো হ'ল ৱেভ, ডট ৱেভ। আমাৰ যিবিলাক ৰেকৰ্ডিং, মিউজিক,
তাতে না বহুত কাইণ্ড অফ ফৰ্মেটছ থাকে, যেনেকুৱা MP3, MP4। এই যিটো ৰেকৰ্ডিং বা যিটো ফিল্টাৰ কৰা নইজ ফিল্টাৰ, তো সেই বস্তুটো অনলি ৱেভ ছাপোৰ্ট কৰে, ডট ৱেভ ফৰ্মেট। তো মেক চিয়'ৰ কৰি ল'বি যেতিয়াই মোবাইলত ভইচটো ৰেকৰ্ড কৰি আছ, সেই বস্তুটোৰ আউটপুট ডট নেট বা ডট ৱেভত দিয়ে। মই যেনেকৈ দেখাইছোঁ, এইটো ইয়াত লিখা আছে যে টেষ্ট ৱেভ ফাইল, মানে এইটো ডট ৱেভ ফাইল হয় ফৰ্মেটটো। তো এই বস্তুটোহে ছাপোৰ্ট কৰিব, ৱেভ ডট ৱেভটোহে ছাপোৰ্ট কৰে ডিপ ফিল্টাৰ নেট, য'ত মই এতিয়া বস্তুটো কৰি আছোঁ। তো এই বস্তুটো ধ্যান ৰাখি ল'বি, নহ'লে এইটো যেতিয়া ৱেভ নহ'ব তেতিয়াহ'লে সিহঁতে ছাপোৰ্ট নকৰিব। তথাপি এবাৰ টেষ্ট কৰি চাবি বেলেগ বেলেগ ফাইলেদি। যদি কাৰোবাৰ ডট ৱেভ ছাপোৰ্ট নকৰে মোবাইলত ভইচ, তেতিয়া টেষ্ট কৰি চাবি। আৰু যদি সেইটো হয় তেতিয়াহ'লেতো হয়, যদি নহয় এনেতো হ'ব নালাগে, কিন্তু যদিও হয় তেতিয়াহ'লে তোৰ লাভ, যদি নহয় তেতিয়াহ'লে ডট ৱেভে লৈ ল'বি বেলেগৰ পৰা হ'লেও। হৈ গ'ল, কাম হৈ গ'ল। তো আৰু এটা বস্তু, এইটো ভালকৈ চাই ল, নহ'লে লাষ্টত আকৌ প্ৰব্লেম হ'ব। মই এইটো যে ডি হয়, লোকেল ডিছ ডিত এটা ফ'ল্ডাৰ চেকৰ ভিতৰত টেষ্ট ডট ৱেভ ফাইলটো, যিটো মোৰ ভইচ আছে, সেই বস্তুটো ধ্যান ৰাখিবি। যিহেতু মই লোকেল ডিছত আছোঁ না, লোকেল ডিছ ডি, এই বস্তুটো ইম্পৰ্টেণ্ট। যদি চিত থৈ দিয়ে, যদি এক্সট্ৰা ক'ৰবাত FYZ যদি কিবা আৰু আছে SSD বা বেলেগ কিবা ষ্ট'ৰেজ আছে, তেতিয়াহ'লে সেই বস্তুটোৱে যাবি। এইটো মই বৰ্তমান ডিত আছে, যিহেতু লোকেল ডিছ ডি, মই বৰ্তমান ডিত আছোঁ। প্লাছ মই এতিয়া চেকত যাব লাগিব, কাৰণ মোৰ ফ'ল্ডাৰৰ ভিতৰত আছে যিটো বস্তু আছে ফ'ল্ডাৰটো, সেই ফ'ল্ডাৰটোৰ নাম হ'ল চেক, CD চেক। এই ফ'ল্ডাৰৰ ভিতৰত আছে মোৰ টেষ্ট। তাৰ কাৰণে কমাণ্ড এটা আছে ডিপ ফিল্টাৰ। যিহেতু তেতিয়াৰ ডিপ ফিল্টাৰ কৰি আছোঁ না, ডিপ ফিল্টাৰ নেট, তো এই ডিপ ফিল্টাৰৰ নামটো লগাই লাগিব, তেতিয়াহে সেই বস্তুটো মেইন জেগাত কানেকশ্যনটো হ'ব। ডিপ ফিল্টাৰ নেট আৰু মোৰ হেৰিটোৰ ফাইলটোৰ নাম কি আছিলে, টেষ্ট ডট ৱেভ। এইটো হ'ল -O মানে কি হয়, আউটপুট। ইয়াৰ যিটো আউটপুট যিহেতু এটা ফ'ল্ডাৰ, এতিয়া দেখা পাবি এটা ফ'ল্ডাৰ ওলাব। ইয়াৰ যিহেতু নামটো দিম, আউটপুট যিহেতু নাম দিম, তোলো আউটপুট ডট ৱেভ। তো এইটো হ'ল আউটপুট হয়, ডট -O, এইটো আউটপুট বুজায়। প্লাছ আৰু এটা বস্তু আছে -PF। এইটো ইয়াৰ যিটো ডিপ ফিল্টাৰ নেটৰ এনেকুৱা এটা ষ্ট্ৰং বস্তু হয়, য'ত পষ্ট ফিল্টাৰ বুলিয়ে কোৱা হয়। এইটো পূৰা মেক্সিমাম যিমানখিনি পাৱাৰ থাকে না, যিমানখিনি ষ্ট্ৰং পাৱাৰ থাকে, সেইখিনি গোটেই লগাই দিয়ে। যিখিনি বেকগ্ৰাউণ্ড নইজ থাকে না, সেইখিনি গোটেই ৰিমুভ কৰিবৰ কাৰণে গোটেই বস্তু লগাই দিয়ে। এইটো হাইষ্ট ষ্ট্ৰং মানে কমাণ্ড হয়, -PF, পষ্ট ফিল্টাৰ হয়। তো এণ্টাৰ কৰি চাওঁ হয় নহয়। We need all. The system cannot find a file specific. रुको रुको, साउंड फाइल ललो बोले ना। साउंड फाइल तो আছে।
মাকিয়া গীতটো আছে কিন্তু তথাপিও মানে এইটো হোৱা কিয়া নাই মিক্স বোলে the filter TST ক্লিয়াৰ হ'ব লাগে প্ৰব্লেমটো এতিয়া উইণ্ডোজ চিষ্টেম 32 D CD test I check the filter test wave minus O output dot wave minus EF आ गया ब्रो आ गया ब्रो এই বস্তুটো হোৱাৰ পিছত ডাইৰেক্ট যাবি চেক কৰিবি এনেকাটো বস্তু থাকিব এইটো এইটো চেক নহয় ইয়াৰ ভিতৰত যাবি এইটো আউটপুট ডট ৱেভ য'ত মই ইয়াত দিয়া আছিলা এইটো আউটপুট ডট ৱেভ তো ইয়াতে আহিব আউটপুট ডট ৱেভ বুলি এইটো আউটপুট ডট ৱেভ ইয়াৰ ভিতৰত এইটো হাই মোৰ নাম প্ৰাঞ্জল বড়ো আৰু মই এজন ডেভেলপাৰ হয় মই আজি এটা AI বনাইছোঁ ইউটিউবৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকৰ কাৰণে আৰু সেই বস্তুটো হ'ল ভইচ ৰিডাকশ্যনছ তো গাইজ এনেকৈ মানে আজিৰ পৰা নতুন নতুন কণ্টেণ্টবিলাক আপলোড কৰিব পাৰিবি নতুন নতুন কণ্টেণ্টবিলাক আপলোড কৰিব পাৰিবি প্লাছ ন' পে'মেণ্ট চেমেণ্ট দৰকাৰ নাই কাৰণ ৱেবছাইটত যদি যা এপ যদি ল পে'মেণ্ট বিচাৰে কাৰণ দুই এটা ফ্ৰী দিব তাৰপিছত পে'মেণ্ট ল'ব তো বিন্দাছ ন' টেনশ্যন এতিয়া বাছ এটা লেপটপ হ'ব লাগিব তো লেপটপত এইবিলাক কানেকশ্যন কৰি ল কানেকশ্যন কৰাৰ পিছত বিন্দাছ বেলেগত ভিডিঅ' বনাই লৈ ঘৰত ৰেকৰ্ড কৰ বিন্দাছ নইজ চইজ চিষ্টেম ক্লিয়াৰ মাইক চাইক দৰকাৰ নাই ইয়ে মাইক ভাड़ में जाए सीधा মোবাইল দি ভইচ লো ফিনিছ কৰি দি বাছ ইউটিউব হিয়ে ইউটিউবৰ তো আজিৰ কাৰণে ধন্যবাদ আশা কৰিছোঁ আৰু এনেকৈ কিবা যদি টিপছ পাওঁ নতুন নতুন তো চেনেলটো ছাবস্ক্ৰাইব কৰিবি পাই আৰু নতুন নতুন টিপছ লৈ আহিছোঁ যিহেতু মই এজন ডেভেলপাৰ হয় নতুন নতুন বস্তুবিলাক আনিব ট্ৰাই কৰিম জয় অসম